তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথ ছিম্প্লিফাইজনত স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ক্লাছ ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 9ৰ এডভান্স মেথ। আৰু তোমালোকে জানা এডভান্স মেথ যিটো বুক আছে এইটো চেঞ্জ হৈছে। আগতে আছিল আমাৰ প্ৰথম চেপ্টাৰত, ডেট মিনছ 1.1ত ৰোমান নাম্বাৰ বুলি এটা চেপ্টাৰ আছিল, বাট এইবাৰ এইটো নাই, ডাইৰেক্ট কি আছে, ভূমি আছে। ভূমি মিনছ তাত দশমিকত প্ৰকাশ কৰা, দ্বৈত ভূমিত প্ৰকাশ কৰা, দ্বৈতৰ পৰা দশমিক, ভূমি পৰিৱৰ্তন এইবিলাক আছে। তো আজি এইবিলাক কি কৰিম, মই ডিছকাছ কৰিম। জাষ্ট ইণ্ট্ৰডাকশ্যন পাৰ্টখিনি আজি কি কৈ যাম যে ভূমি মানে কি, তাৰপিছত অংক কেইটা আছে, সংখ্যা কেনেকৈ বনায়, এইবিলাক আজি কি কৰিম, ডিছকাছ কৰিম। তো ব'লা আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট অফ অল তোমালোকক জানিব লাগিব যে আমাৰ অংক কেইটা আছে। আমি যে মেথ বা এডভান্স মেথ কৰোঁ সংখ্যাৰে কৰোঁ না, এই সংখ্যা যে আছে এই সংখ্যা কেইটা অংকৰে গঠিত হৈছে এইটো প্ৰথমতে আমাক কি জানিব লাগিব। তো ফাৰ্ষ্ট অফ অল আমি এইটো জানি লওঁ। ধৰা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এই 0ৰ পৰা ষ্টাৰ্ট কৰি 9লৈকে যিকেইটা কি আছে আমাৰ নাম্বাৰ আছে এইবিলাকক কি বুলি কোৱা হয়, অংক। এইবিলাকক অংক বুলি কোৱা হয়, তথাপিও মই নম্বৰ বুলি ক'লোঁ কাৰণ তোমালোকে সংখ্যা বুলিয়ে এইবিলাকক গম পাইছা। কিন্তু একচুৱেলি এইটোৰ নেম কি হয়, অংক হয়, যাক ইংলিছত কোৱা হয় ডিজিট। কি বুলি কোৱা হয়, ডিজিটছ বুলি কোৱা হয়। তো যদি ক'ব যাওঁ টোটাল ডিজিট কেইটা আছে আমাৰ, টোটাল ডিজিটছ আমাৰ আছে 10টা। টোটাল ডিজিট আছে 10টা। তাৰমানে অংক আছে, মুঠ অংক কেইটা আছে, মুঠ অংক আছে আমাৰ সমান সমান কেইটা, 10টা। 0ৰ পৰা ষ্টাৰ্ট কৰি 9লৈকে যিবিলাক আছে এইবিলাকক কি বুলি কোৱা হয়, অংক বুলি কোৱা হয় বা ডিজিট বুলি কোৱা হয়। এতিয়া তোমালোকে নাম্বাৰ পাইছা, এনেকৈ লিখিছা, 10 লিখিছা, 11 লিখিছা, 12 লিখিছা, ক'ব পাৰা যে এইবিলাকতো অংক হয়। য়েছ, এইবিলাক অংক হয়, কিন্তু কেইটা অংক আছে, ইয়াতে দুটা অংক আছে। এই দুটা অংক মিলি যিটো ফৰ্মেশ্যন হৈছে ইয়াক কি বুলি কোৱা হয়, সংখ্যা বুলি কোৱা হয়। অংক আছে ইয়াতে, অংকবিলাক লগ লাগি কি হৈছে, সংখ্যা হৈছে, যাক ইংলিছত কি বুলি কোৱা হয়, নাম্বাৰ বুলি কোৱা হয়। মেইন কথাটো হ'ল চোৱা, 1 আৰু 0, এই 1 আৰু 0টো ইয়াতে আছে না, তো এই দুটা মিলিয়ে 10 হৈছে না, সেইকাৰণে এইটো কি সংখ্যা। আৰু অংক কি আছে, অংক 10টাই আছে। ডিজিট কেইটা আছে, 10টা, বেছি নহয় কিন্তু 10টা। যেতিয়া তোমালোকে 11 লিখিছা, চোৱা ইয়াতে 1 আছে, আকৌ 1 আছে, গতিকে দুটা 1টো অলৰেডি প্ৰেজেণ্ট আছে, সেইকাৰণে কি হৈ যাব, এই দুটা 1ক কি বুলি ক'ম, আমি সংখ্যা বুলি ক'ম, ডেট মিনছ 11। আৰু অংক কেইটা আছে, দুটা আছে। ইয়াতে চোৱা 1, 2 আছে, ইয়াতে 1 আছে, ইয়াতে 2 আছে, তো 1, 2 তো অলৰেডি ইয়াতে আছে। তাৰ মিনিংটো হ'ল যে অংক মানে হ'ল কি, কথাখিনি 0ৰ পৰা 9লৈকে যিবিলাক আছে সংখ্যা তাক অংক বুলি কোৱা হয়। আৰু 12 যিটো হ'ল এইটো কি হয়, এটা সংখ্যা হয়, কিন্তু এই সংখ্যাটো কি হয় যে দুটা অংক মিলি হৈছে, সেইকাৰণে এইটো কি হ'ব, এটা সংখ্যা হ'ব। বা 100 যদি চোৱা 100, এইটোতো এই অংক মিলিয়ে হৈছে না, 0 আৰু 1 মিলিয়ে হৈছে, গতিকে এইটো কি হ'ব, এটা সংখ্যা হ'ব। তাৰমানে বাকী যিবিলাক মই সংখ্যা পাই যাম, 22, 24, 25, 26, এই গোটেইটো যিবিলাক আছে এই গোটেইটো কি হ'ব, সংখ্যা হ'ব। কিন্তু অংক কি হ'ব, এই 0ৰ পৰা 9লৈকে এই 10টা মিলিয়ে আমাৰ কি হ'ব, সংখ্যাবিলাক গঠিত হ'ব। এইখিনি আমাৰ মেইন কি কথা, মেইন টপিক। এতিয়া যিটো আহিম, ভূমিত আহিম। যদি কোনো এটা নাম্বাৰত 0 আৰু 1 এই দুটা যদি অংক থাকে, কি থাকে, 0 আৰু 1 যদি থাকে, তেনেহ'লে এইটোক কোৱা হয় দ্বৈত ভূমি বুলি কোৱা হয়। দ্বৈত ভূমিক ইংলিছত কোৱা হয় বাইনাৰী বেছ। দ্বৈত ভূমি বাইনাৰী বেছ বুলি কোৱা হয়। কি থাকিলে, 0 থাকিলে আৰু 1 থাকিলে কোৱা হয় কি, বাইনাৰী বেছ বুলি কোৱা হয়। এতিয়া বেছ মানে কি, বেছ মানে হ'ল এনেকুৱা ধৰণৰ কথা, ধৰা এটা সংখ্যা আছে 101, ইয়াৰ তলত যদি 2 লিখা থাকে, তলত কি লিখা আছে, 2 লিখা আছে, তাৰ মানে ইয়াতে কি আছে, ভূমি কেইটা আছে, দুটা আছে, এটা হ'ল 0 আৰু এটা হ'ল 1, তো তাক কোৱা হয় ভূমি বুলি, মানে বেছ, ইংলিছত কয় কি, বেছ বুলি। 0 আৰু 1 থাকিলে কি কোৱা হয়, ভূমি। ধৰা এটা সংখ্যা আছে এনেকুৱা ধৰণৰ 1 0 1 1 1, এইটো আছে, তলত কি লিখা আছে, 2 লিখা আছে, তাৰ মানে হ'ল এই সংখ্যাটোৰ যিটো ভূমি আছে এইটো 2 হ'ব। তাৰ মানে
কথাটোৰ অৰ্থ হ'ল যে ইয়াতে দুটা সংখ্যা মিলিয়ে দুটা অংক মিলি আমাৰ সংখ্যাখিনি হ'ব, দুটা কি মিলি অংক মিলি, এটা হ'ল 0 আৰু এটা হ'ল 1, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, দ্বৈত ভূমি বুলি কোৱা হয়। ঠিক আছে, আৰু এই সংখ্যাটোক কি বুলি কোৱা হয়, দ্বৈত সংখ্যা বুলি কোৱা হয়। ঠিক একেদৰে যেতিয়া মই লিখিম, ধৰা 0 আছে, 1 আছে, আৰু কি আছে 0 1, তাৰপিছত কিমান দিয়া আছে, ধৰা 2 লিখা আছে, গতিকে ইয়াতে কেইটা আছে অংক, আমাৰ তিনিটা অংক আছে না, তিনিটা কি আছে অংক আছে, তাৰ মানে ডিজিট কেইটা আছে, ডি লিখিলো ডিজিটক বা অংকক, তো কেইটা আছে অংক, টোটাল আছে আমাৰ কেইটা, তিনিটা, কিমান আছে তিনিটা আছে অংক। তো এই তিনিটা যে অংক আছে, তেনেহ'লে ইয়াৰ ভূমি কি হৈ যাব, তিনি ভূমি, ভূমি হ'ব কিমান 3, এইটোৰ ভূমি হ'ব 3। যদি এনেকুৱা সংখ্যা লিখোঁ মই 1 0 2, যদি তলত 3 লিখা থাকে, তাৰমানে এই সংখ্যাটোৰ ভূমি কিমান আছে, 3 আছে। ধৰা 1 2 1 আছে, 3 লিখা আছে, এইটো ভূমি কিমান আছে, 3 আছে, তো এইটো হ'ল ভূমি 3। এতিয়া ধৰা 0 আছে, 1 আছে, 2 আছে, আৰু কি আছে 3 আছে, গতিকে কেইটা অংক আছে টোটাল, 4টা অংক আছে, কেইটা ডিজিট আছে 4টা, সেইকাৰণে এইটো কি হ'ব, ভূমি কিমান হ'ব 4। ধৰা এনেকৈ লিখিলোঁ 1 2 0 3, ইয়াতে 4 লিখা আছে, গতিকে এইটো কি হ'ব 4 ভূমিৰ এটা সংখ্যা। এনেধৰণে কৰা হয় কথাখিনি। তো এতিয়া যি কথাত আহিম, এইটো হ'ল আমাৰ কিছুমান পদ্ধতিৰ নাম। তো এই পদ্ধতিৰ নাম অহাৰ আগত কেইটামান বিস্তাৰ আমি শিকি লওঁ, বিস্তাৰ সৰু ক্লাছত পাই আহিছা, যেনেকুৱা ধৰা তোমাক দিয়া থাকিব 1 0 2 4 1, ক'ব এইটো বিস্তাৰ কৰা, এইটো কি কৰা, বিস্তাৰ কৰা ক'ব। তো কেনেকৈ বিস্তাৰ কৰিবা, তো বিস্তাৰ কৰাৰ কাৰণে, বিস্তাৰ মানে এইটোক ভাঙাই লিখিব লাগে, এইটোৰ এনচাৰটো কি হ'ব। তো তুমি জানা এইটো কাৰ ঘৰ, এককৰ ঘৰ, এইটো কাৰ ঘৰ, দশকৰ ঘৰ, এইটো শতকৰ ঘৰ, এইটো হাজাৰৰ ঘৰ, আৰু এইটো কি হ'ব, একক দশক শতক হাজাৰ অযুত, এইটো কাৰ ঘৰ, অযুতৰ ঘৰ, হয় না। যেতিয়া তুমি 1 লিখিবা, আগতে পাইছা কি আছে, অযুতৰ ঘৰত আছে, তাৰপিছত 1 লিখাৰ পিছত তুমি লিখিবা 1 লিখিবা, তাৰপিছত কেইটা, এই 1টোক ঢাকি দিয়া, এই 1টোক কি কৰা, ঢাকি দিয়া, ঢাকি দিয়াৰ পিছত কেইটা অংক দেখা যায়, 4টা অংক না, তেতিয়া 0 কেইটা হ'ব 4টা। তাৰ পিছৰ যিটো অংকত আহিবা 0ত, তাৰ আগত কি দিব লাগিব, প্লাছ দিবা 0, পূৰণ দিবা। নেক্সট কি হ'ব, 0ৰ পিছত কেইটা অংক আছে, 3টা অংক আছে না, গতিকে 1 লিখি কেইটা 0 দিবা, 3টা 0। ঠিক একেদৰে যেতিয়া পিছৰটোত আহিবা, প্লাছ দিবা, 2 আছে, 2ৰ পিছত কেইটা অংক আছে, 2টা অংক না, গতিকে 1 আৰু 0 0 দিবা। ঠিক একেদৰে যেতিয়া 4ত আহিবা, 4 লিখিবা, ইনটু 4ৰ পিছত কেইটা অংক আছে, এটা আছে না, গতিকে 10 দিবা। নেক্সট 1 আছে, 1 লিখিবা, কাৰণ 1ৰ পিছত কোনো কি নাই, আমাৰ অংক নাই, গতিকে 1 to 1 লিখিলে হ'ল, বা কেতিয়াবা 10ৰ ওপৰত কি লিখে, 0 লিখে, এইটো দৰকাৰ নাই, এইখিনি লিখিলে হ'ল। এতিয়া আমি লিখিব পাৰোঁ 1 ইনটু, ইয়াতে 10ৰ 0 কেইটা আছে, 4টা আছে, গতিকে 0 কেইটা লিখিম, 4টা লিখিম, আৰু 0ৰে কি পূৰণ কৰিলে 0 হ'ব, এইটো আৰু দৰকাৰ নাই লিখা। 2 আছে, কিমান লিখিব পাৰোঁ, 10ৰ ওপৰত কিমান 2, আৰু 4 আছে, কিমান আছে 10 আছে, আৰু 1 আছে, গতিকে এইটোক কি বুলি কোৱা হয়, বিস্তাৰিত ৰূপ বুলি কোৱা হয়, এইটোক কোৱা হয় বিস্তাৰিত ৰূপ, বিস্তাৰিত ৰূপ বুলি কোৱা হয়, আৰু ইংলিছত কি বুলি কোৱা হয়, এক্সপাণ্ডেড ফৰ্ম, এক্সপাণ্ডেড ফৰ্ম। এইটো আমি কি হিচাপত কৰিলোঁ, আমি একক দশক শতক হাজাৰ অযুত, তাৰমানে ইংলিছত কয় ওৱানছ টেন্স, তাৰপিছত 100 1000, এনেকুৱা ধৰণৰ 10,000, এনেকুৱা ইংলিছত কোৱা হয়। গতিকে এইখিনি আমি কি কৰিলোঁ, জাষ্ট আগৰ যিখিনি কথা আছিল, বিস্তাৰ কৰা, স্থানমান উলিওৱা, এইবিলাক আমি শিকিলোঁ। স্থানমান মানে কথা হ'ল, যদি কয় 4ৰ স্থানমান কিমান, গতিকে কি লিখিবা, 4 কিহৰ ঘৰত আছে, একক দশকৰ ঘৰত আছে, গতিকে কি হ'ব, 4 পূৰণ 10, তাৰমানে কিমান হৈ যাব, 40 হৈ যাব, এইটো কোৱা হয় স্থানমান বুলি কোৱা হয়। যদি কয় 2ৰ স্থানমান কিমান, তো 2 হ'ব, কিমানৰ ঘৰত আছে, শতকৰ ঘৰত, গতিকে 200 হৈ যাব। তো এইখিনি কি বুলি কোৱা হয়, স্থানমান বুলি কোৱা হয়। এতিয়া নেক্সট কথাটো হ'ল, আমি কিছুমান পদ্ধতিৰ নাম পঢ়িম, আৰু তাৰ পৰা কি কৰিম, কি পদ্ধতিত কি কি অংক থাকে, এইবিলাক অলপ আমি কি চাই ল'ম। তো পদ্ধতিৰ নাম, তো প্ৰথম লিখিম পদ্ধতিৰ নাম, প্ৰথমত লিখিম পদ্ধতিৰ নাম, তাৰপিছত কি লিখিম, নেক্সটত যিটো লিখিম, এইটো হ'ল আমাৰ কি, ভূমি, আৰু তাৰপিছত ব্যৱহাৰ কৰা অংক, এইটো হ'ল ভূমি, নেক্সটত হ'ব ব্যৱহাৰ কৰা অংক, ব্যৱহাৰ কৰা অংক। আৰু ইংলিছত ক'লে পদ্ধতিৰ নাম কি লিখিবা, চিষ্টেমছ নেম, ভূমি মানে বেছ,
ব্যৱহাৰ কৰা অংক মানে ইউজেছ অফ ডিজিট, কি কি ডিজিট ইউজ কৰিম। প্ৰথম পদ্ধতিৰ নাম হ'ল দ্বৈত পদ্ধতি, দ্বৈত বা কি কোৱা হয় দিক পদ্ধতি বুলি কোৱা হয়। তো দ্বৈত মানে কি লিখা আছে, দ্বৈত মানে 2, গতিকে ভূমি কিমান হ'ব 2, আৰু ব্যৱহাৰ কৰা অংক কি হ'ব 0 হ'ব আৰু 1 হ'ব, কাৰণ অংক 0ৰ পৰা ষ্টাৰ্ট হয়। যেতিয়া ইয়াতে লিখা থাকিব ধৰা অষ্টক, যেতিয়া অষ্টক লিখা থাকিব তেতিয়া ভূমি কিমান হ'ব 8 হৈ যাব, আৰু অংক কি হ'ব 0 1 2 তাৰপিছত 3 4 5 6 7 7 লৈকে সমাপ্ত, কাৰণ 8 নহয়, কাউণ্ট কৰা 1 2 3 4 5 6 7 8টা আছে অংক, গতিকে অষ্টক মানে 8, ভূমি মানে 8টা অংক থাকিব। যেতিয়া নেক্সটত ক'ব দশমিকৰ কথা, কিহৰ কথা দশমিক, তো দশমিক হ'লে ভূমি কিমান হ'ব 10, কিমানৰ পৰা ষ্টাৰ্ট হ'ব 0ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 4 5 6 7 8 9, কিমানলৈকে যাব 9 লৈকে যাব। এতিয়া নেক্সটত যদি কোৱা হয় ষড় দশমিক, যেতিয়া ক'ব আমাক ষড় দশমিকৰ কথা দশমিক, তেতিয়া কি হ'ব ষড় দশমিক মানে 16 হ'ব, আৰু ষ্টাৰ্ট হ'ব ক'ৰ পৰা 0 হ'ব 1 হ'ব 2 হ'ব এনেকুৱা ধৰণৰ, তাৰপিছত 3 হ'ব 4 হ'ব 5 হ'ব 6 হ'ব 7 হ'ব 8 হ'ব 9 হ'ব, ইমানলৈকে কেইটা হ'ল আমাৰ টোটাল 10টা হ'ল। 0 যদি ইনক্লুড কৰোঁ তেতিয়া কেইটা হ'ব টোটাল অংক 10টা হ'ব। যেতিয়া মই কি লিখিম 9ৰ পিছত 10 লিখিম তেতিয়া কিহেৰে সূচাব হ'ব a, তাৰপিছত 11 লিখিলে কিহেৰে সূচাব b, 12 লিখিলে কিহেৰে সূচাব c, 13 লিখিলে d, 14 লিখিলে e, আৰু 15 লিখিলে কিমান হ'ব f। এতিয়া আমাৰ কি হৈ গ'ল নেকি, 15 লিখিলে হ'ব, f লৈকে লিখিলে য়েছ হৈ যাব। কাৰণটো কি চোৱা, ইয়াতে 10টা অংকটো আগতীয়াকৈ আছিল, এইটো হ'ল 11 নম্বৰ অংক, এইটো হ'ল 12, এইটো 13, এইটো 14, এইটো 15, এইটো 16, তাৰমানে এইটোৰ মিনিং হ'ল 10, এইটো 11, এইটো 12, এইটো 13, এইটো 14, আৰু এইটো কিমান হ'ল 15 হ'ল। তো তোমালোকে ক'ব পাৰা ছাৰ ইয়াতেতো 15 লৈকে হ'ল, তাহলে আমি ইয়াতে যে 16 লিখিছোঁ 16 ক'ৰ পৰা আহিল। তো এটা কথা তোমালোকে ভালকৈ মন কৰা, ইয়াতে মই 0 লৈছোঁ, যেতিয়া 0ৰ পৰা ল'বা তেতিয়া এটাতো কম হ'বই, কাৰণ 0টোতো আমি ধৰিছোঁ না, 1ৰ পৰা যদি ধৰিলোঁ হয় তেতিয়া আমাক কি ইয়াতে 16 হ'ল হয়, কিন্তু 1ৰ পৰাতো আমি ধৰা নাই, আমি 0ৰ পৰা ধৰিছোঁ, গতিকে ইয়াতে কিমানলৈকে হ'ব 15 লৈকে হ'ব। এইখিনি কথা তোমালোকে গম পাব লাগিব। আৰু দ্বৈতকটো ইংলিছত কি বুলি কোৱা হয় বাইনাৰী বুলি কোৱা হয় দ্বৈতক, আৰু অষ্টকক কি বুলি কোৱা হয় অষ্টকক অক্টাল বুলি কোৱা হয়, অক্টাল। দশমিকক ডেচিমেল বুলি কোৱা হয়, ডেচিমেল বুলি কোৱা হয়। আৰু ষড় দশমিক কেনেধৰণে কোৱা হয় হেক্সা ডেচিমেল বুলি কোৱা হয়, হেক্সা, যিটো কোৱা হয় হেক্সা ডেচিমেল বুলি কোৱা হয়। তো কথাখিনি হ'ল এইখিনি, ভূমি পদ্ধতিৰ নাম ভূমি আৰু ব্যৱহাৰ কৰা কি অংক। আৰু এটা ভূমি আছে যিটো কোৱা হয় 26 ভূমি বুলি কোৱা হয়, এইটো আমি আগত বুজি লওঁ 26 ভূমি কি। তো যেতিয়া লিখা থাকিব আমাক কি 26 ভূমি, তো 26 ভূমি মানে কিমান হ'ব, তোমালোকে ইংলিছত পঢ়িছা ন, এৰ পৰা A to Z কেইটা আমাৰ কি থাকে লেটাৰ থাকে, লেটাৰ বা আখৰ কেইটা থাকে টোটাল 26টা আমাৰ আখৰ থাকে কেইটা, A to Z 26টা আখৰ কি আমাৰ থাকে, ঠিক আছে। এতিয়া যেতিয়া 26 ভূমি ক'ব এনেকুৱা ধৰণৰ লিখা থাকিব A B C D E F, তাৰপিছত থাকিব G H I J K L M N O P Q R S T U V W X Y Z, এনেকুৱা ধৰণৰ লিখা থাকিব। এতিয়া তোমাক গম পাব লাগিব যে যেতিয়া 26 ভূমিৰ কথা কৈছে তেতিয়া A মানে কিমান হ'ব 0 হ'ব, A মানে হ'ব 0, B মানে কিমান হ'ব 1, C মানে হ'ব 2, D মানে হ'ব 3, E মানে হ'ব 4, F মানে হ'ব 5, G মানে হ'ব 6, H মানে হ'ব 7, I মানে হ'ব 8, J মানে হ'ব 9, K মানে হ'ব 10, L মানে হ'ব 11, M মানে হ'ব 12, N মানে হ'ব 13, এইটো 14, 15, 16, 17, 18, 19, 20, 21, তাৰপিছত কিমান হ'ব 22, 23, 24, 25, আকৌ চোৱা 25 লৈকে আছে। তুমিতো আকৌ ক'ব পাৰা যে ছাৰ আমাৰতো ইয়াতে 26 ভূমি আছে, গতিকে এর পৰা Z লৈকেতো 26 হ'ব লাগিছিল, কিন্তু কিয় 25 হ'ল, কাৰণ আমি ষ্টাৰ্ট কৰিছোঁ ক'ৰ পৰা 0ৰ পৰা। এইখিনি হ'ল 26 ভূমিৰ কথা। যেতিয়া তোমাক এনেকৈ লিখা থাকিব না A I
এক্স এইটো 26 লিখা থাকিব যেতিয়া, তেতিয়া তোমালোকে গম পাব লাগিব যে আমাৰ এ মানে কিমান হ'ব, এ মানে হ'ব 0, আই মানে কিমান হ'ব 8, আৰু এক্স মানে কিমান হ'ব 23। এইখিনি গম পাব লাগিব। যেতিয়া ধৰা এনেকুৱা ধৰণৰ এটা কুৱেশ্যন দিয়া আছে, ছাপ'জ আমাক আছে এ বি আৰু ইয়াতে কিবা এটা নাম্বাৰ আছে 2, লিখা আছে ইয়াতে 16। যেতিয়া ভূমি লিখা থাকিব 16, তেতিয়া এ কিমানৰ পৰা ষ্টাৰ্ট কৰিবা কৈছিলোঁ যে 0ৰ পৰা 9 লৈকে 10টা হ'ব। এ কিমান ধৰিবা 10 ধৰিবা, বি কিমান ধৰিবা 11 ধৰিবা, আৰু 2 তো 2 আছে। গতিকে এইখিনি হ'ল 16ৰ কথা আৰু এইখিনি হ'ল কিমান 26ৰ কথা। এইখিনি বুজি পাইছা? এতিয়া মানে যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল আমাৰ ভূমি পৰিৱৰ্তন। ভূমি পৰিৱৰ্তন মানেনো কি? ভূমি পৰিৱৰ্তন মানে এটা ভূমিৰ পৰা আৰু এটালৈ পৰিৱৰ্তন কৰিব লাগিব। তাৰ মানে এনেকুৱা ধৰণৰ ভূমি পৰিৱৰ্তন, মই কৈ আছোঁ কি বস্তুখিনি। ভূমি পৰিৱৰ্তনক ইংলিছত কোৱা হয় বেছ চেঞ্জ। বেছ চেঞ্জ। বেছ চেঞ্জ মানে কি? ধৰা আমাক একটা সংখ্যা দিয়া আছে দৈত্য ভূমিত। কিমান আছে? দৈত্য ভূমিত সংখ্যা দিয়া আছে, কৈছে তুমি দৈত্য ভূমিত দিয়া আছে, দৈত্য ভূমিৰ পৰা কি কৰা দশমিকত চেঞ্জ কৰা। দশমিকত কি কৰা পৰিৱৰ্তন কৰা। এতিয়া দৈত্য মানে কি? ইংলিছত কি কোৱা হয় বাইনাৰী। ভূমি মানে তো বেছ, পৰা মানে ফ্ৰম, বাইনাৰী টু কি কৈছে দশমিক। দশমিক মানে ইংলিছত কোৱা হয় ডেচিমেল। তো বাইনাৰীৰ পৰা কিহত চেঞ্জ কৰিবৰ কথা কৈছে? ডেচিমেলত কৰিব কথা কৈছে। এতিয়া কেনেকৈ কৰিবা? তো কৰাৰ কাৰণে আগতীয়াকৈতো কৰিব নোৱাৰিবা, কাৰণ সংখ্যাটো থাকিব লাগিব। মই সংখ্যাই দিয়া নাই, মই এটা সংখ্যা দি আছোঁ ৰ'বা। এইটো আছে, তলত কি লিখা আছে 2। তলত যদি 2 লিখা থাকে ইয়াক ভূমি বুলি কোৱা হয়। ইয়াৰ আগতীয়াকৈ মই কৈ দিছোঁ কি বুলি কোৱা হয়, ভূমি বুলি কোৱা হয়। তো এতিয়া কথাটো হ'ল 2 আছে, তাৰ মানে কিমান সংখ্যা আছে? অংক কেইটা আছে? দুটা আছে, এটা হ'ল 0 আৰু এটা হ'ল কিমান 1। তো 0 1 আছে, সেইকাৰণে এইটো কি আছে দৈত্য ভূমিত আছে। এতিয়া আমাক কৈছে চেঞ্জ কৰা দশমিকত। দশমিকৰ ভূমি মানে কিমান 10 ভূমিত। এইটো চেঞ্জ কৰিব লাগে। কেনেকৈ কৰিবা? তো কৰাৰ মেইন প্ৰচেছটো হ'ল যে তোমালোকে কি কৰিবা, ফাৰ্ষ্ট অফ অল 1 লিখিবা। লিখাৰ পিছত পূৰণ দিবা। 1ৰ পিছত কেইটা অংক আছে? দুটা অংক আছে না, গতিকে ভূমি 2 আছিল না, 2 লিখিবা। দুটা অংক আছে, অংক দুটা যিহেতু আছে ওপৰত কি দিবা স্কোয়াৰ দিবা। তাৰপিছত প্লাছ দিবা, 0 লিখিবা, পূৰণ দিবা, 2 লিখিবা। এতিয়া কেইটা অংক আছে? এটা আছে না, গতিকে 1 দিবা। তাৰপিছত 1 লিখিবা। 1ৰ পিছততো কোনো অংক নাই, গতিকে আৰু লিখাৰ কি কোনো প্ৰয়োজন নাই। গম পাইছা ন? প্ৰথমত 1 লিখিবা, আকৌ যেনেকৈ বিস্তাৰ কৰিছোঁ 1 লিখিবা, 1টো ঢাকি দিলা। কি ভূমি? 2 ভূমি, গতিকে 2 লিখিবা। কেইটা অংক আছে? দুটা, 2 লিখিবা। তাৰপিছত প্লাছ দি 0 লিখিবা। তাৰপিছত কি আছে? 1 আছে, তো 2 লিখিবা। 0ৰ পিছত কেইটা অংক আছে? এটা, তো 1 ওপৰত যাব। তাৰপিছত প্লাছ 1। এতিয়া 2 স্কোয়াৰ মানে কিমান 4, আৰু এইটো 0ৰে পূৰণ কৰিলে 0 হ'ব, আৰু কিমান 0 হ'ব, আৰু প্লাছ কি 1। তো 4 আৰু 1 যোগ কৰিলে কিমান হ'ব 5। গতিকে এইটো কি হয় চেঞ্জ হৈ গ'ল, আমাৰ দশমিকত চেঞ্জ হৈ গ'ল। তো এইখিনি হ'ল দৈত্য ভূমিৰ পৰা দশমিক ভূমিত কি পৰিৱৰ্তন কৰাৰ কি নিয়ম। এইখিনি আৰু এটা এক্সাম্পল দি তোমালোকক বুজাই দি আছোঁ। ধৰা এনেকুৱা ধৰণৰ আছে 1 0 1 1, এইটো আছে কিহত আছে? দৈত্যত আছে। আমাক কিহত কৈছে পৰিৱৰ্তন কৰিবৰ কাৰণে? কি ভূমিত? দশমিকত। গতিকে কি লিখিবা? 1 লিখিবা, পূৰণ দিবা, 2 লিখিবা। 1টো ঢাকি দিয়া, কেইটা অংক দেখা আছে? 3টা, গতিকে ওপৰত কি দিবা 3 দিবা। প্লাছ দিবা, 0 আছে 0 দিবা, পূৰণ দিবা। এতিয়া 0ৰ পিছত 2 লিখিবা। কেইটা অংক দেখা যায়? 0ৰ পিছত দুটা, গতিকে ওপৰত 2 হ'ব। প্লাছ 1 লিখিবা, ইনটু 2 লিখিবা। কেইটা অংক আছে? এটা, গতিকে 1 লিখিবা। আর পিছত 1 লিখিবা। কোনোতো অংক নাই, অংক আছে নেকি? কোনো নাই, গতিকে 1 1 থাকিব। এতিয়া 2ক 3বাৰ পূৰণ কৰিলে কিমান হ'ব? 8 হ'ব। 0ৰে এইটো পূৰণ কৰিলে 0 হ'ব। 2 আৰু 1 পূৰণ কৰিলে 2 হ'ব। প্লাছ কিমান হ'ব? 1 হ'ব। এতিয়া যোগ কৰিলে 8 আৰু 2 10, আৰু 1 কিমান হ'ব? 11 হ'ব। এইটো কিয় চেঞ্জ হৈ গ'ল? 10ৰ ভূমিত। এইটো কৰাৰ পিছত যি এনচাৰ হ'ব এইটো 10 ভূমিতে চেঞ্জ হৈ যাব। এইখিনি কথা বুজি পাইছা? এতিয়া ওলোটাটো কৰিম। ওলোটা মানে কি হ'ল? দশমিকৰ পৰা, কিহৰ পৰা? দশমিকৰ পৰা কিহত চেঞ্জ কৰিম? দৈত্য ভূমিত। ইংলিছত কি হ'ব? ডেচিমেল টু কিহত হ'ব? বাইনাৰী। জাষ্ট এইখিনি চেঞ্জ হ'ব, ডেচিমেল টু বাইনাৰী। খালি জাষ্ট অপজিটটো। এতিয়া অলপ বুজি লোৱা। যেতিয়া কৰিছিলোঁ
বাইনাৰী মানে দৈত্যৰ পৰা দশমিকত তেতিয়া কি কৰিছিলোঁ 2ৰে পূৰণ কৰিছিলোঁ। এতিয়া কৰিম দশমিকৰ পৰা দশমিকৰ পৰা দৈত্যত কৰিম। এতিয়া 2ৰে কি কৰিম ভাগ কৰিম। জাষ্ট প্ৰচেছটো অপজিট। এতিয়া ভাগ কৰিম এটা সংখ্যা এইটোৱে লৈ ল'লোঁ আগৰটো 11 কি ভূমিত আছে 10 ভূমিত আছে লিখা আছে যে এইটো কিহত আছে 10ৰ ভূমিত আছে। এতিয়া দৈত্যত লিখিব লাগে কি কৰিবা ভাগ কৰিব লাগিব ভাগ এনেকৈ কৰিব লাগিব 11 লিখিবা এই সাইডত। এতিয়া কিৰে ভাগ কৰিবা 2ৰে তো 2ৰে কৰিলে 2ৰ ঘৰত 11 নাই 2 5 গুণ কিমান হ'ব 10 হ'ব বাকি থাকিল কিমান একটো ইয়াতে লিখিব লাগিব। এইটো এটা হাইফেনৰ চিম্বল হয় মানে ভাগশেষ লিখাৰ কাৰণে এইটো বুজোৱা হয়। কেনেকৈ হ'ল যেনেকুৱা ভাগ কৰিলোঁ 11ক 2ৰে 2 5 গুণ কিমান হ'ল 10 হ'ল তো বাকি থাকিল কিমান 1 গতিকে এই 1 যেটো বাকি থাকিল এইটো আমাৰ কি হৈ গ'ল ভাগশেষ হৈ গ'ল যাক ইংলিছত ৰিমাইণ্ডাৰ বুলি কোৱা হয়। গতিকে এইটো ইয়াতে হ'ব। নেক্সট যে আছে 5 আছে 2ৰে ভাগ কৰিবা 2 2 গুণ কিমান হ'ব 4 হ'ব বাকি তো 1 থাকিব না গতিকে একটো ইয়াতে হ'ব। আকৌ 2ৰে ভাগ কৰিবা 2 1 গুণ 2 বাকি তো নাই কাৰণ 2ৰে যেতিয়া 2ক ভাগ কৰিবা 2 1 গুণ 2 হ'ব ভাগশেষ কিমান হ'ব 0 গতিকে ইয়াতে 0 হ'ব। এতিয়া 1 1 10ক যেতিয়া লিখিবা তোমালোকে কাৰ ভূমিত দৈত্য ভূমিত দৈত্য মানে কিমান বাইনাৰী তেতিয়া এনেকৈ লিখিবা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা একেবাৰে ওপৰলৈকে যিমানলৈকে এইটো আমি কি ভাগশেষ উলিয়াইছোঁ। তো 1 হ'ব প্ৰথমটো তাৰপিছতো 0 হ'ব তাৰপিছতো 1 তাৰপিছতো 1 এইটো হৈ যাব কিহত দৈত্য ভূমিত। তো এইখিনি হ'ল চেঞ্জিং টু ডেচিমেল টু বাইনাৰী আগৰটো আছিল বাইনাৰী টু ডেচিমেল। এতিয়া নেক্সট আৰু এটা এক্সাম্পল দি আছোঁ ধৰা আগতে আমি যেটো ওলালো কি ওলালো 5 ওলালো এইটোক আকৌ কৰিম চাম এইটো আহেনে নাই 5ক। তো কি কৰিবা 5 লিখিবা ভাগ কৰা কিহত আছে 5 টো 10 ভূমিত আছে 2ৰে ভাগ কৰিবা 2 2 গুণ 4 হ'ব বাকি থাকিব 1 আকৌ 2ৰে কৰা 2 1 গুণ 2 বাকি থাকিব কিমান 0 কাৰণ ভাগশেষ তো নাই। গতিকে 5 যেতিয়া 10ৰ ভূমিত আছিল কি লিখিম দৈত্য ভূমিত কেনেকৈ লিখিম 101 তো 101 কি লিখিম দৈত্য ভূমিত। তো এনেকৈ কি কৰিব লাগিব লিখিব লাগিব। আশা কৰিছোঁ এইখিনি বুজি পাইছা। এইটো হ'ল কি আমাৰ দৈত্যৰ পৰা দশমিকৰ পৰা দৈত্য। আজি মানে অলপ পোক পৰুৱা উৰি আছে কথাটো হ'ল আমাৰ ইয়াতে কাৰেণ্ট নাই ঝড় তুফান নামিছিল সেইকাৰণে এনেকুৱা ধৰণৰ চিটুৱেশ্যনটো হৈ আছে। তোমালোকে এইখিনি পঢ়াৰ ওপৰতে মন দিলে ভাল হ'ব কাৰণ যিহেতু চিটুৱেশ্যনটো এনেকুৱাই ক্লাছ কৰিব লাগি আছে সেইকাৰণে। এতিয়া যেটো শিকাম এইটো হ'ল বেলেগ পদ্ধতি ধৰা নেক্সটত মানে এটা পদ্ধতি ক'লে 3 ভূমিত দি আছে ধৰা ভূমি 3 দি আছে এটা সংখ্যা দিয়া আছে এক্সাম্পলটো মই ল'লো 1 2 আৰু 0 এইটো কৈছে 3 ভূমিত দি আছে কি ভূমিত দি আছে 3 ভূমি আছে 3 ভূমি বেছ 3 বেছ চেঞ্জ কৰিব গৈছে এইটো বেছ 3 হা তো চেঞ্জ কৰিব গৈছে ইয়াক কিহত দশমিকত দশমিক মিন্স ডেচিমেল। এতিয়া কি কৰিবা যেহেতু 3 আছে একে কথা যেতিয়া 3ৰ পৰা দশমিকত যাবা তেতিয়া কি কৰিবা 3ৰে পূৰণ কৰিব লাগিব আৰু ওলোটাই গ'লে কি কৰিব লাগিব ভাগ কৰিব লাগিব। গতিকে ইয়াতে প্ৰথম সংখ্যাটো 1 লিখিবা পূৰণ দিবা 1ৰ পিছত কেইটা অংক আছে দুটা আছে না 3 লিখি ওপৰত কিমান হ'ব পাৱাৰ 2 তাৰপিছত যেতিয়া অংক যাব +2 লিখিবা পূৰণ 3 লিখিবা পাৱাৰ কিমান হ'ব ইয়াৰ পিছত কেইটা অংক আছে এটা গতিকে 1 হ'ব আৰু 0ৰ পিছত কোনো অংকই নাই গতিকে লিখাৰ কোনো প্ৰয়োজন নাই 3 লিখিব পৰা এনেকুৱা ধৰণৰ কিছুমান লিখে 3 পাৱাৰ 0 একে কথা 3 পাৱাৰ 0 মানে কিমান হ'ব এনসাৰ 1 হ'ব। এতিয়া 3ক যেতিয়া স্কয়াৰ কৰিবা কিমান হ'ব 9 হ'ব 3ক দুইবাৰ পূৰণ কৰিলে 6 হ'ব আৰু আমাৰ যেটো 0 আছে 0 0ই হ'ব। এতিয়া পূৰণ যোগ কৰা 9 আৰু 6 কিমান হ'ব 15 এইটো কিহৰ ভূমিত চেঞ্জ হৈ গ'ল 10ৰ ভূমিত। বুজি পাইছা কথাখিনি এইটো আমাৰ কি হ'ল যে 3 ভূমিৰ পৰা দশমিকত। এতিয়া ওলোটাটো কৰিম ওলোটা মানে কি দশমিকৰ পৰা ডেচিমেলৰ পৰা কিহত চেঞ্জ কৰিম 3 ভূমি। তো এইটো যদি 3 ভূমি মানে 3 বেছ 3 ক'ব পাৰা এনেকুৱা ধৰণৰ। এতিয়া ওলোটা না প্ৰথমত এইখিনি গ'লো প্ৰথমত কি গ'লো 3ৰ পৰা দশমিকত গ'লো 3ৰে পূৰণ কৰিছোঁ এতিয়া ওলোটা আহিম না ওলোটা যেতিয়া আহিম দশমিক 3ৰে কি কৰিম ভাগ কৰিম দশমিকৰ পৰা যেতিয়া 3 ভূমিত আহিম তো গতিকে ইয়াতে কি কৰিব লাগিব ভাগ কৰিব লাগিব যেতিয়া দশমিকৰ পৰা 3ত আহিবা তো মই এইটোৱে এক্সাম্পল ধৰি ল'লো 15 টো কিহত আছে দশমিকত আছে 3 ভূমিত ল'ব লাগে গতিকে 3ৰে ভাগ কৰিম
5 3 গুণ 15 থাকিল কিমান ভাগশেষ 0 আকৌ 3 যায় 3 গুণ 3 থাকিল কিমান 2 3 2 5 আৰু তো নাযায় কাৰণ 3তকৈ এইটো সৰু সংখ্যা আৰু ভাগ নাযায় গতিকে যেতিয়া 15 10 লিখিম এইটো এনেকৈ লিখিম যে 1 2 0 এনেকুৱা লিখিম 1 2 0 ভূমি কিমান হৈ যাব 3 হৈ যাব ভূমি কিমান হ'ব 3 হৈ যাব মিলিল নে নাই আগত যেটো দিয়া আছিল এটোৰ লগত মিলিছে আগৰটোৰ লগত এইটো কি হৈছে মিলি গৈছে গতিকে আমাৰ এনসাৰখিনি ঠিকই আছে তো এনেকুৱা ধৰণৰ কথা হয় যিকোনো যদি ভূমি দিয়ে এনেকুৱা ধৰণে কৰিব লাগিব তো এইখিনি আছিল বেসিক বস্তুখিনি ভূমি চেঞ্জৰ বেলেগ ভূমিও দিব পাৰে এইটো কোনো কথা নাই যে এইটোৱে দিব বেলেগও দিব পাৰে কিন্তু প্ৰসেসটো কি হ'ব সেমে হ'ব কোনো চেঞ্জ নহব এতিয়া ধৰা আৰু এটা কথা আছে আৰু এটা ইম্পৰ্টেন্ট কথা আছে ধৰা 15 দিয়া আছে 15 ভূমি কিমান দিয়া আছে 3 দিয়া আছে এইটো কিয় দিয়া আছে 3 দিয়া আছে এইটো কৈছে তুমি দ্বৈত সংখ্যাত প্ৰকাশ কৰা দ্বৈত সংখ্যাত প্ৰকাশ কৰা এইটো চেঞ্জ কৰিব গৈছে কিহত বাইনাৰীত এতিয়া সোৱা ভালকে অলপ বুজি লবা ভূমি আছে কিমান 3 ভূমিৰ পৰা ডাইৰেক্ট কি কৈছে আমাক দ্বৈতৰ কথা কৈছে দ্বৈত তাৰমানে কাৰ কথা কৈছে বাইনাৰীৰ কথা কৈছে বাইনাৰী তো 3 ভূমিৰ পৰা যদি ডাইৰেক্ট বাইনাৰী কৰা না যায় 3 পৰা ডাইৰেক্ট বাইনাৰী কৰাৰ কোনো ফৰ্মুলা নাই তো আমি কেনেকৈ কৰিম আমি কৰিম ভূমি যেতিয়া 3 থাকিব তাৰ পৰা আমি কি কৰিম দশমিক আগত কৰিম দশমিকত তাৰ পিছত কি কৰিম আগত দশমিকত কৰিম তাৰ পিছত আমি ডাইৰেক্ট কি কৰিম দশমিকৰ পৰা কত লৈ যাম দ্বৈতত লৈ যাম তো ভূমি 3 আছে 3 ৰ পৰা যেতিয়া দশমিকত কৰিবা কি কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব তো 1 পূৰণ 3 লিখিবা কেইটা আছে এটা আছে প্লাস 5 3 আৰু তো অংক নাই গতিকে 5 এ থাকিব 3 1 গুণ 3 প্লাস 5 কিমান হৈ গল আমার 8 হৈ গল 10 ভূমিত আহি গল এতিয়া আমি 10 ভূমিত আহি গল না দশমিকত আহিলে এতিয়া কিহত কৰিম দ্বৈত তো দশমিকৰ পৰা দ্বৈতত কৰিব গলে কি কৰিব লাগিব 2 ৰে ভাগ কৰিব লাগিব গতিকে 2 ৰে ভাগ কৰিম 4 2 গুণ 8 কিমান ভাগশেষ 0 2 2 গুণ 4 ভাগশেষ 0 2 ৰে কৰিলে 2 1 গুণ 2 ভাগশেষ 0 গতিকে যেতিয়া লিখিবা তোমালোকে কি লিখিবা 8 10ত আছিল ভূমিত যেতিয়া লিখিবা 1 0 0 0 কেটা হ'ব 1 0 0 এটো দ্বৈতত হৈ যাব হল তো যেতিয়া आंसर লিখিবা গতিকে আমাক কোশ্চেন কি আছিল 15 3 দিছিল না এটো কিয় দিছিল দ্বৈতত आंसर হ'ব 1 0 0 0 2 এইখিনি হল কথা আশা কৰিছো এইখিনি কথা তোমালোকে বুজি পাইছা আৰু নেক্সট ক্লাছত আমি লৈ আহিম চ্যাপ্টাৰ 1 ৰ যেটো প্ৰথম অনুশীলনী আছে 1.1 গতিকে তোমালোকে এই ক্লাছখিনি ভালকে কৰিবা তাৰ পিছত আমি কি কৰিম 1.1 টো ভালকে কৰাই যাম আৰু মোৰ লগত জড়িত হৈ থাকিবা যদি ভিডিওখিনি ভাল লাগে তেতিয়া লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনখিনি দবাই দিবা যাতে তোমালোকে মোৰ ভিডিওৰ নোটিফিকেশনখিনি আগতীয়াকৈ গম পাব পাৰা আৰু আমি কি কৰিছো ক্লাস 9 ৰ যেটো ম্যাথছ আছে এইটো আমি কি নতুনকৈ ষ্টাৰ্ট কৰিছো এইবাৰ আৰু ক্লাস 10 ৰ ষ্টাৰ্ট কৰিছো যদি থাকে দাদা ভন্টি তাৰ লগত শেয়াৰ কৰি দিব পাৰা ঠিক আছে থ্যাংক ইউ সো মাচ